পৃথিৱী সকলোৱে মোক পাগল বুলি কয় কিন্তু মনত ৰাখিব মই পাগল নহয় পাগল নহয় মই সাইলেন্ট জেন্টল প্ৰকাৰে দীপু হামৰেং মনত থাকে যে ওমেন চিকেন বয়লার চিকেন দিছপুরে পাই যায় দিল্লির লোকের আরে খা ভাই খা গোতে গোতে খা হাসিও হঙ্গেন খা খালি খাব পাঠানি খা সপ্তস্বর মানেক স্বর সন্মানত লাগে বল এবার হিউম্যান চিকেন এভরিথিং লাইটেন সামথিং ওপেন हेलो হয় না না মাল রেডি আছে আহি আছে না চিন্তা কৰিব নালাগে আহি পাবই আহিছে আহি পাবই স্যার বাচ্চাটা বলে নি হেল্ল' মাল ৰিচিভ কৰিছোঁ হয় মই পঠাই দিম আপুনি পে'মেণ্টটো কৰি দিব ঠিক আছে অ'কে ডান শিশু সৰবৰাহ চলি আছে মনে মনে দেখাত দামী দামী কাপোৰ ভিতৰত কিন্তু গেলা লাভটো কিন্তু অৰিজিনেল কাৰোবাৰ সন্তান বিক্ৰী কৰি পোৱা টকাৰ আৰাম ইহঁতে এনেকৈ লুটি আছে সমাজখন 9 বা 10 দিন গৰ্ভত ৰখা এটা সন্তান কেনেকৈ বিক্ৰী কৰি দিব পাৰে মাকবিলাকে নিৰজ্য সেই মাক সেই পৰিয়াল সেই সমাজ আৰু এই পৰিয়ালবিলাকৰ কাৰণে জন্ম হৈছে এইবোৰ দালালৰ এনেকৈ শিশুবোৰ বিক্ৰী হয় কোটি কোটি টকা লাখ লাখ টকা ভাল কথা ক'বলৈ গ'লে কিন্তু মোক পাগল বুলি কয় কিন্তু মই পাগল নহয় মোৰ কথাত ছোৱালীবিলাকে হাঁহি আছে হাঁহি তৎ পোৱা নাই ছোৱালী সাৱধান তহঁতেও কৰিব লাগিব এখন সমাজ বনাব লাগিব তহঁতে আজিৰ শিশু কাইলৈ ভৱিষ্যত শুদ্ধ কথা কওঁ বাবে মই পাগল ক'ত যা কিহৰ স্কুল স্কুল পঢ়ি উল্টাই দিব স্কুল যাব যা ভিতৰত যা স্কুল যাব নালাগে পঢ়ি শুনি কি কৰিব জানা আছে তহঁতে কি কৰিম মই নালাগে স্কুল যাব বয়স হৈছে বিয়া দি দিম ভাল ল'ৰা চাই দিম কিয় যোৱা নাই এইজনী কোন আৰু ইফালা তই এইজনী কোন মাছ কিয় আহিছ ইয়াত মই ইহঁতক দুজনক স্কুল ল'বলৈ আহিছোঁ স্কুল ল'বলৈ আহিছোঁ স্কুল পঢ়ি উল্টাই দিম ল'ৰা সন্তান নাই মোৰ কিমান বহুত যন্ত্ৰণা মইহে জানো ছোৱালী জন্ম পাইছে যাওক নালাগে পঢ়িব আজি যদি মোৰ ল'ৰা থাকিল হয় কিমান যে সুখত থাকিব পাৰিলো হয় মই তই আৰু মোৰ ঘৰত জীৱনত নাহিবি যা যা বুলি কৈছো যা ইয়াৰ লগ নালাগিবি তহঁত দুজন
ভাল দৰা পাইছো বিয়া দি দিম আমি বিয়া নহওঁ দেউতা কি হবি এতিয়া বিয়া হয় কি কৰিম অ লিজা আৰু পূজাই ঠিকে কৈছে আমি বিয়া নহওঁ কি হবি তহঁতে আমি ডাঙৰ মানুহ হওঁ এতিয়া কি হৈছে ভাত খালেইতো ডাঙৰ মানুহ আমিতো ভাত খাই ডাঙৰ হৈছো হয়নে নাই হা পঢ়ি শুনি ডাঙৰ মানুহ হয় নে ভাত খাই ডাঙৰ মানুহ ভাত খাবি বেছি বেছি ডাঙৰ মানুহ হৈ যাবি বিয়া দি দিম যা বুলি কৈছো যা মোৰ বেলেগ কাম আছে যা কন্যা সন্তান থাকিলে কিমান যন্ত্ৰণা মইহে জানো মোৰ এলেকাত কথা নকবা কথা আঁতৰ হ এইটো মোৰ এলেকা আঁতৰ হ দুৰাচাৰ সময়তে শিশুসকলক বিয়া পাতি দিব বিচাৰিছ খাই পেলাম কলিতা এইখন মোৰ অসম এইখন সদৰ অসম এই সুদৰ অসমখন তহঁতে সকলোৱে কি হাল্লা কৰিছে এটা তই দেখোন এনেকুৱা নাছিল ঠিক আজি তোৰ এই অৱস্থা কিয় মই ভাল কথা ক'লে মই হাল্লা কৰা কি ভাল কথা কোৱা এইটো তোৰ অৱস্থা নাছিল তই দেখোন ভাল মানুহ আছিল ধুনীয়া মানুহ আছিল অ ছাৰ অ অকল সাজ পোছাকেৰে ভাল মানুহ নহয় বাৰু ঠিক আছে মনটো ভাল হ'ব লাগিব য়েছ এই সুদৰ অসমখন আমি সুদৰ বনাব লাগিব অ তোক দেখোন মই কেইটামান মিটিঙত পাইছিলোঁ অ ভাল ভাল কথা কৈছিলি আজি এই অৱস্থা তোৰ কিয় কোনে বান্ধিছে মই নিজেই বান্ধিছো মোক চাৰিওফালে বান্ধি থৈছো মই মোক ৰ শুনা মোৰ কি হ'ল? মন বান্ধিব নোৱাৰিলো যেতিয়া কি হ'ল তোৰ ক সেইবোৰ বহুত কথা যাওক 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 মোক অলপ শান্তিত থাকিবলৈ দিয়ক শান্তিত থাকিবলৈ দিয়ক মোক শান্তিত থাকিব দিয়ক সোণৰ অসমখন এটুকুৰ এটুকুৰকৈ চুবাই চুবাই শেষ কৰি মোক পইচা নি মাল খাব যাম টকা দে পইচা নামাৰিম তোক মধ্য নিশ্চয় হৈছে আৰু এক প্লেট খাব লাগিব ক'ত পইচা পইচা দে পইচা ঐ তই কি কৰি আছ উস্তাদি নকৰে এই কি কৰি আছ মই যি আজিৰ সমাজত এইবিলাকৰ কাৰণে আজি সমাজ অধমত মই কি কৰিম এই যে নাৰী তই পুৰুষ পুৰুষতকৈ নাৰীৰ সমান অধিকাৰ আছে এইটো জানো নাই মই পুৰুষ নহয় নেকি আজিৰ সমাজখন নাৰী আৰু পুৰুষে দুয়োটা সমানভাৱে আগুৱাই যাব লাগিব তেতিয়া মই সমাজখন পৰিৱৰ্তন কৰিব পাৰিম গেলা পানী খাই মদ পানী খাই এনেকৈ তই হাল্লা কৰি আছ আৰু নাৰী নিৰ্যাতন কৰি আছ নাজানো মই খাইছো তোক নাজানো কি হ'ব এই সমাজখন তই অলপ ভাল মানুহ মই ভাল নিজৰ ল'ৰা ছোৱালীকেইটা পঢ়াব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব লাগিব তই কি তেওঁলোকক ভাল মানুহ বনাব লাগিব তই কি তেতিয়া সমাজখন পৰিৱৰ্তন হ'ব বাদ দি মোৰ কাৰণে কি বাদ? নহয় তোৰ নিচিনা মানুহ থাকিলে সমাজত কি হ'ব কচোন বাৰু তহঁত আচৰিত ভালকৈ দিয়াচোন এইটো ল'ৰা ছোৱালী পঢ়াব পৰা নাই মোৰ নিচিনা আৰু হোৱা নিজৰ বেলেঞ্চ নাচাই যে এখন সমাজে ইয়াক কেনেকৈ গ্ৰহণ কৰিব ই সমাজত কি কাম কৰিব কওক এনেকুৱা মানুহে মই সমাজত কি আশা কৰিব পাৰি তই কি পুত্ৰীৰ লগত কিবা আছে নেকি অঁ ঐ ৰ মোৰ তাত এটা ফোন নম্বৰ আছে দেই মই পাইছিলোঁ 181 নম্বৰ আছে এইটো মহিলা সংক্ৰান্তীয় যিকোনো গোচৰ যদি এইখিনি কথা যদি গাঁৱৰ মহিলাবিলাক গম পায় তোৰখিনি অৱস্থা বেয়া হৈ যাব দে গম পাৱ না একো নকৰোঁ একো নহয় পিছত মজা পাবি তই আৰু এটা হেৰি আছে 1098 এইটো চাইল্ড প্ৰটেকশ্যন অফিচত যদি যোগাযোগ কৰা যায় এই যে বাচ্চাবিলাক তই নিৰ্যাতন কৰিছ শিক্ষাৰ পৰা বঞ্চিত কৰা প্ৰয়োগ কৰিছ এইবিলাক কৰি কিন্তু তই গ্ৰেপ্তাৰ হৈ যাবি আইনৰ কাঠত তই যাব লাগিব মোৰ বাচ্ছা মই কি কৰোঁ মোৰ কথা গতিকে আজিৰ পৰা অন্ততঃ এই কামবিলাক সমাজত নকৰিবি সমাজখন সুস্থিৰভাৱে পৰিচালনা কৰিবলৈ সহায় কৰ ছাৰ আহিলে পাগল এই চুকত বহি ল'ব সকলোবোৰ চাই আছো অকল কাগজত লিখি আনিলে সমস্যা সমাধান নহয় বুকুত লিখি লওক
Yes, এই yes. নম্বৰবোৰ বুকুত লিখি লওক অঁ, প্ৰতিগৰাকী নাৰীয়ে লিখি লওক বুকুত মনত ৰাখক 181 আমি অধিকাৰ পাব লাগিব আমি নারীর অধিকার মানে ভোগ করে আনিব লাগিব সহজ কৰিব শিশুসকলেও এটা নম্বৰ মনত ৰখাটো উচিত 1098 লিখি লওক মনত কাগজ কলমেৰে সকলো সমাধান নহয় ইয়েস ভাল কাৰ্যত পৰিণত কৰিব লাগিব ভাল কথা ক'লে মই পাগল সোধক এই মহিলাসকলৰ মাজত সোধক কেইজনৰ মনত আছে নিজৰ অধিকাৰৰ সেই টোল ফ্ৰী নম্বৰটো মই পাগল মই পাগল তথাপি মোৰ এইটোত সোমাই আছে 181 সময়মতে কিছুমান কাম নকৰি কাৰণে মই এতিয়া পাগল সকলোৱে মোক হাঁহে এতিয়া মই পাগল বুলি এই শুনা আমাৰ সমাজত মহিলা গোট আছে নাৰী আন্দোলন আছে মহিলা সম্পৰ্কীয় যিকোনো গোচৰ নাৰী আন্দোলন যদি আমি আলোচনা কৰোঁ সেইখিনি আমি গাঁৱতে সেইখিনি আমি মীমাংসা কৰিব আছে আমাৰ এই অঞ্চলতে আছে হয় আমাৰ এই ওদালগুৰিতে আছে তেতিয়াহ'লে আজি আমাৰ সমাজখন ইমান কিয় পিছপৰা লাগিব প্ৰথমতে সেই নাৰী আদালতত যাব লাগিব আজি মদ খাই তাৰ ঘনীয়েকক যিটো অত্যাচাৰ কৰিছে আজি তাই যদি এই কথাবিলাক গম পালেহেঁতেন তেতিয়াহ'লে ইয়াৰ নিচিনা লম্পট কিছুমান আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে এইবিলাকৰ পৰা আমি সমাজত একো আশা কৰিব নোৱাৰিম এই সঁচা কথাবোৰ কওঁ কাৰণে মই এতিয়া পাগল মই পাগল কিন্তু মই সঁচা কথাবোৰ কৈয়েই যাম মোৰো এজনী ছোৱালী আছে কণমানি ছোৱালী এজনী সমাজৰ কিছুমান স্বাৰ্থলোভী মানুহৰ বাবে সমাজৰ কিছুমান স্বাৰ্থলোভী দালালৰ বাবে মই মোৰ ছোৱালীজনীক অকালতে বিয়া দিলোঁ কম বয়সতে বিয়া দি সেইখন তাই বাল্য বিবাহৰ গৰাহত পৰি পুষ্টিহীনতাত ভুগি অকালতে মৃত্যুবৰণ কৰিলে আৰু মোৰ এটি ল'ৰা আছিল সুখৰ সংসাৰ আছিল মোৰ ল'ৰাটোক মই বিদেশত কম বয়সতে কাম কৰিবলৈ পঠিয়াই দিলো মোৰ একমাত্ৰ নিজৰ ভুলৰ বাবে সেইকাৰণে মই আপোনালোকক মই হাতযোৰ কৰি অনুৰোধ কৰিছো মই পাগল নহয় কেৱল আপোনালোকৰ মনবোৰ সলনি কৰিবলৈ এয়া ভেট বোকা লৈছো মই যদি ভাল হৈ আহি আপোনালোকক বুজালোহেঁতেন আপোনালোকে বুজি নাপালেহেঁতেন গতিকে মই হাতযোৰ কৰি আপোনালোকক সকলোকে অনুৰোধ কৰিছো মই যেনেকৈ মোৰ ছোৱালীজনীক হেৰুৱালো আপোনালোকৰ ঘৰত থকা আপোনালোকৰ ছোৱালী কেইজনীক আপোনালোকে অকলতে হেৰুৱাবলগীয়া নহয় মই যেনেকৈ মোৰ ল'ৰাটোক হেৰুৱালো আপোনালোকেও যাতে আপোনালোকৰ ল'ৰাটোক শিশুশ্ৰমত লগাই হেৰুৱাবলগীয়া নহয় তাৰ বাবে মই আপোনালোকক হাতযোৰ কৰিছো আৰু এই মদ খালেই ডাঙৰ মানুহ নহয় ওচৰলৈ তয়ো শপত ল'ব লাগিব আমাৰ এই অঞ্চলৰ পৰা মাদক দ্ৰব্য আমি নাইকিয়া কৰিম শিশুশ্ৰম বন্ধ কৰিম বাল্য বিবাহ বন্ধ কৰিম আৰু শিশু সৰবৰাহ বন্ধ কৰিম আহক আমি সকলোৱে একগোট সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাওঁ ক তয়ো যদি কিবা ক'ব খোজ ক আজি কৈ ল আহক আমি সকলোৱে একগোট হৈ হাতে হাত থৈ আমি এখন সোণৰ অসম গঢ়িবলৈ আগবাঢ়ি যাওঁ গঢ়িব পাৰিম আমি আমাৰ বুকুত বিশ্বাস আছে সৎ সাহস আছে আমি যদি নকৰোঁ কোনে কৰিব কওকচোন এই মহিলাসকল অংগনবাড়ী শিশু কৰ্মী আশা বাইদেউ এওঁলোক আমাৰ বাবে একোগৰাকী ভগৱান বিপদৰ সময়ৰ ভগৱান এই ওপৰত বহি থকা ছাৰ বাইদেউসকল নিজৰ ঘৰ সংসাৰ এৰি আহি
আমাক কিছুমান সময় দিছে, তেওঁলোকো ভগৱান, আমি নিজেই সকলোবোৰ ভগৱান। গম পাইছেনে? আমি সকলোৱে এক হৈ আমি একতাৰে অসমখন আকৌ সোণৰ অসম গঢ়িম। আহক আমি সকলোৱে একেমুখে কওঁ, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰম বন্ধ কৰক, শিশু সৰবৰাহ বন্ধ কৰক, শিশু নিৰ্যাতন বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক,